জীবন এখনি মায়াময় জীবনী মৰম মায়াৰে খেলা। কল লৈ লওক, কল কল কল। আজি বৰকে বিক্ৰী নহ'ব যেনে পাইছোঁ। কি যে কৰিম আৰু, এইকেইদিন একেবাৰে বেয়া হৈছে ব্যৱসায়টো। সেই আগৰ জেগাডোখৰত একদম বিক্ৰী নোহোৱা হ'ল, সেইকাৰণে এইফালে আজি উলিয়াই আনিছোঁ। এজনী ক'ৰ মাইকী মানুহ আহিলে আমাৰ এইডোখৰত সেই চব্জি বিকিবলৈ, এনে ফল মূলে বিকিছে জানো। হেৰা, তুমি ক'ৰ পৰা আহিছা হয় ইয়াত চব্জি বিকিবলৈ? মই আগতেতো দেখা নাই তোমাক। অঁ, মই ওচৰৰে ডঙলীয়া গাঁৱৰ পৰা আহিছোঁ। একদম বিক্ৰী বাৰ্তা বেয়া হৈছে এইকেইদিন, সেইকাৰণে বোলো অকণ জেগাটো সলাই চাওঁচোন। কিন্তু ইয়াতো ইমান বিক্ৰী হোৱাই নাই। বেছি বয়সৰ ছোৱালী নহয় পাই এইবোৰ। আমাৰ সেই নাতিজনীৰ লগৰে হ'ব চাগে, চেলেনা বেটি। বেয়াহে লাগে পাই, ইমান কষ্ট কৰি খাইছে। কেলে সেই তোমাৰ মানুহজনে কি কৰে ইমান কষ্ট কৰি কেঁচাই চেঁচাই আছাহি যে এইখিনিত, আৰু কেঁচুৱাটো ফল মূলবোৰ ওপৰতে থৈ দিছা যে, কি হৈছে কথাটো? দুখ পাব নহয় সি। কিনো ক'ব আৰু আইতা, আমাৰ দুখীয়াবোৰৰ কপালতহে দুখ থাকে। মানুহজন বহু দিনতে কাম কৰিবলৈ বুলি ওলাই গৈছিলে অসমৰ বাহিৰলৈ। ক'ৰবাত বাহিৰত থাকে, বহুদিন হ'ল খবৰ খাতিয়ে নাই। মোবাইলটো লগাই ৰাখোঁ, ফোন চোনো নধৰে দেখোন। মই আৰু এতিয়া নিজে খৰচা পাতি নুলিয়ালে একোৱেই নহ'ব আৰু। কেলে পইচা পাতি নপঠিয়াই নেকি? নাই নাই, একো কণ্টেক্টেই নাই। যোৱাৰ পিছত দুমাহমানলৈকে কণ্টেক্ট আছিলে, তাৰপিছত কণ্টেক্ট নাই আৰু। ফোন চোন নকৰেই দেখোন। পইচা পাতি পঠোৱাটো দূৰৰে কথা, ফোন এটাও নকৰে। ইছৰাম, এই ফুল কুমলীয়া ছোৱালীজনীৰ ইমান কষ্ট কৰিবলগীয়া হৈছে। সেয়া তোমাৰ কেঁচুৱাতে কান্দিছে, কেলে তাত তেনেকৈ হোৱাই থৈছা? তেনেকেই ডাঙৰ হ'ব আৰু আমাৰ ল'ৰা ছোৱালী, ক'তনো আলাসত ডাঙৰ হ'বলৈ পাব। মই এইবোৰ বিক্ৰী বাৰ্তা নকৰিলে খাবলৈকে নোলায়। ল'ৰাটোক চাওঁনে মই এয়া কৰোঁ। এইবোৰ যদি নেবেচোঁ মই দুবেলা দুমুঠি খাবলৈও মোৰ দিগদাৰ হ'ব। কেলে তোমাৰ সেই মা ঘৰ ক'ত? মা ঘৰলৈ গুচি যাব লাগে আকৌ এনেকৈ দিগদাৰ হ'লে, কোনেও যদি তোমাক নাচায়। মা ঘৰ লথীয়া গাঁৱত, তাত গৈও লাভ নাই এতিয়া। সৰুতেই মা ঢুকালে, দেউতাই মাহীয়াই আনিলে, এতিয়া মাহীয়াই নাচায় আমাক। মোকতো এতিয়া ঘৰলৈ ঘূৰি গ'লে খেদিবহে আৰু। সেইবাবে মই মানুহজনৰ ঘৰতে থাকোঁ। শাহু শহুৰো নাই, অকলে অকলে থাকিব লগা হয় আৰু। ইছৰাম ৰাম, বৰ কৰুণ কাহিনীও। মাইকী মানুহবোৰৰ জীৱনবোৰ আৰু দেই, বৰ বেয়া লাগিছে পাই। ছোৱালীজনী একেবাৰে সৰু ছোৱালী, এই সৰু বয়সতে তাই এইবোৰ কৰি খাবলগীয়া হৈছে। কেঁচুৱাই চেঁচুৱাই কি কৰিব আইতা, এয়াই কপালৰ লিখন আৰু। এনেকৈ আৰু খুজি মাগি আৰু খাবলৈকে লিখা আছিলে যেতিয়া আৰু। পিছে তুমি কাম বন কৰিব জানা নেকি বাৰু? আমাৰ নাতিজনীৰ ঘৰত কাম কৰা মানুহ এজনী খুব বিচাৰি আছিলে। তুমি যদি কাম বন কৰিব জানা মই তোমাক লৈ যাম এতিয়াই। জানো জানো আইতা, মোক লগত লৈ ব'লক, মই চব কৰি দিম। ঘৰ সৰা, ঘৰ মোচা, কাপোৰ ধোৱা, বাচন ধোৱা, চব কৰি দিম মই আইতা। মোক লৈ ব'লক। মোক ঘৰ এখনত থাকিবলৈ লাগে মুঠতে। মই যিটো ঘৰত এতিয়া আছোঁ একদম জুপুৰি ঘৰ। গৰমত থাকিব নোৱাৰি, বৰষুণত থাকিব নোৱাৰি, কি কষ্টত মই দিন কটাইছোঁ। মোক এখন চালি হ'লেই হ'ল আৰু। মাটিয়ে বাটিয়ে কৰি থাকিম লাগিলে, চব কৰি দিম। দুবেলাত দুসাঁজ দিলেই হ'ল। হয় নেকি? তেতিয়াহ'লে তুমি আজিয়ে ব'লা মোৰ লগত। একালো নে ভালো নে, এইফালে এতিয়া ল'ৰাটো সৰু হৈ আছে। থাকিলে সি খাবলৈ পাবা, ধুনীয়াকৈ পিন্ধিবলৈ পাবা। অভাৱ নাই, একোৰে অভাৱ নাই মোৰ নাতিজনীৰ ঘৰত। পিছে তোমাৰ নামটো সোধাই নাই নহয়, তোমাৰ নামটো কি বাৰু? অঁ আইতা, মোৰ নাম শেৱালী। বৰ ধুনীয়া নাম অ', নামে মানুহে মিলি কৈছে। শেৱালী ফুলপাহৰ নিচিনাই তুমি ধুনীয়া পাই। এই পিছে ব'লা ব'লা, সন্ধিয়া হৈ আহিছে এতিয়া, আমাৰ ঘৰলৈকে ব'লা। তোমাক কোনোবাই আকৌ বিচাৰি আহিব নেকি? কোনে বিচাৰি আহিব আইতা? মোৰ কোনোৱেই নাই এইখন সংসাৰত, এই কেঁচুৱাটোৰ বাহিৰে। মই যে কেনেকৈ দিন কটাইছোঁ একমাত্ৰ ভগৱানেহে জানে আৰু। তেনেহ'লে আজিৰ পৰা তুমি আমাৰ ঘৰতে থাকিব পাৰিবা, আমাৰ নাতিজনীৰ ঘৰত। কোনো নাই বুলি নক'বা, মই তোমাৰ আইতাৰ নিচিনা। তোমাৰ বয়সৰে মোৰ এজনী নাতি আছে, তাইৰ নাম চেলেনা। তাইৰ ঘৰলৈকে তোমাক এতিয়া লৈ যাবলৈ লৈছোঁ। কাম বন কৰি সহায় কৰি মেলি দিবা, খাবলৈ পাবা, ধুনীয়াকৈ পিন্ধিবলৈ পাবা। হ'ব আইতা, একমাত্ৰ এই কেঁচুৱাটোৰ কাৰণেহে মই জীয়াই আছোঁ। ই ডাঙৰ হোৱালৈকে মই আৰু জীয়াই থাকিবই লাগিব। ধেত, নাপায় নহয় তেনেকৈ ক'ব। তুমি কি মৰিব হৈছে নেকি ইমান সৰুতে? ব'লা ব'লা, উঠা উঠা। আপোনাক যে কি বুলি ধন্যবাদ দিম আইতা। ব'লক যাওঁ আপোনাৰ ঘৰলৈকে। পাচিকেইটা ধৰি দিম নেকি? নালাগে নালাগে আইতা, নিজে পাৰিম। মই আহোঁতে যেনেকৈ আনিছিলোঁ তেনেকৈ যাম এতিয়া। ব'লা ব'লা, মোৰ লগত ব'লা। অঁ হেৰি নহয়, তোমাৰ নাম কি বুলি কৈছিলা? শেৱালী। মোৰ নাম শেৱালী বাইদেউ। তাকে দেই, সঁচাকৈ মানুহৰ জীৱনটো যে বৰ দিগদাৰ অ', মাইকী মানুহৰ বেছি দিগদাৰ হয়। পিছে তোমাৰ মানুহজন ক'ত থাকে বুলি কৈছিলা? মানুহজন তামিলনাডুত থাকে, তাতে কাম কৰে। কিন্তু এতিয়া বহুদিন হৈ গ'ল কণ্টেক্টেই কৰা নাই মোৰ লগত। মই কেনেকৈ খাইছোঁ, কেনেকৈ আছোঁ, কেঁচুৱাটো কেনেকৈ ডাঙৰ কৰিছোঁ, একোৱেই খবৰ নলয়। পইচা পাতিও নপঠিয়াই। সেইকাৰণে মই বৰ বিপদত পৰিছোঁ। ইছৰাম ৰাম, কেঁচুৱাই চেঁচুৱাই এৰি কণ্টেক্ট কৰা নাই যে, কি হ'ল কথাটো? এতিয়া বাৰু তোমাক আমাৰ ঘৰত থাকিবলৈ দিম, কাম বন কৰিবা, থাকিবা। কিন্তু পিছত যদি মানুহজনে বিচাৰি আহে? নাহে বাইদেউ, মই অহুকাণে পহুকাণে শুনিবলৈ পাইছোঁ।
তাতে বেলেগ এগৰাকী মানুহৰ লগত বিয়া পাতিলে হেনো। মোক পাহৰিলে আৰু মোক এনেকৈ নিথৰুৱা কৰি থৈ গুচি গ'ল। হাও খাই নে নাখায় নাজানো আৰু ভগৱান আছে যদি হাওটো খাবই। ইছ ৰাম ৰাম, বৰ বেয়া মানুহ দেই সঁচাকৈ। কেনেকৈ পাৰিছে বাৰু নিজৰ কেঁচুৱাই চেঁচুৱাই এৰি আকৌ তাত বেলেগ এজনী বিয়া পাতিবলৈ। সঁচাকৈ এনেকুৱা মানুহবোৰ সঁচাকৈ কৈছোঁ দেই, একদম বান্ধি লৈ এনেকুৱা চেণ্ডেলে কোবাবলৈ মন যায় নহয়। মোৰ কপালেই বেয়া বাইদেউ, সৰুতেই মা ঢুকাল। দেউতাই মাহীমা আনিলে, তাৰপিছত মোক মৰম নকৰা হ'ল। মাহীমাই দেখিলেই মোক একদম মাৰিবলৈ আহে। সেইকাৰণেই মই পলাবলগীয়া হ'ল। পলাই মেলি এতিয়া এয়া গতি, মানুহজনীও এৰি থৈ গুচি গ'ল। কপালখনেই ফুটা আৰু। এই কেঁচুৱাটো নথকা হ'লে মই কেতিয়াবাই মৰি থাকিলোঁ হয়। ধেত, নাপায় নহয় এইবোৰ কথা কেলৈ কৈছা বাৰু? তাকে কৈছোঁ মই, মৰা কথানো কেলৈ ক'ব লাগে? বেছি বয়স হোৱাও নাপায় ছোৱালীজনী, আমাৰ চেলেনা বয়সৰে হ'ব। নাই হোৱাটোন বেছি বয়স, মুখখন দেখিলে গম পায় নহয়। কষ্ট কৰি কৰি খালি চুলি তুলি সৰি অৱস্থাই নাই। বৰ বেয়া লাগে পায় এনেকুৱা অৱস্থা দেখিলে মানে মানুহবিলাকক। এইখন সংসাৰত মোৰ কোনোৱেই নাই বাইদেউ এই কেঁচুৱাটোৰ বাহিৰে। আপোনালোকে যদি মোক থাকিবলৈ দিয়ে মই চুক এটাতে পৰি থাকিম আৰু। খাবলৈ ভাত মুঠি দিলেই হ'ল, বাকী মই চব কৰি দিম ঘৰৰ কাম। ধেত, কেলৈ তেনেকৈ কৈছা কোনো নাই বুলি? আমি আছোঁ নহয়, আমি আছোঁতো। আজিৰ পৰা আমাকেই তোমাৰ পৰিয়াল বুলি ভাবিবা। তোমাক ভালকৈ ৰুম এটাও দিয়া হ'ব, তাতে থাকিবা, কাম বনবোৰ কৰিবা। ঘৰ চৰ মোচা সৰা এইবোৰ জানা নহয় চাগে। ধন্যবাদ বাইদেউ, আপোনালোকক মই কেনেকৈ ধন্যবাদ দিম? মই বহুত কষ্টৰে দিন কটাই আছিলোঁ। কেনেকৈ দিন কটাইছোঁ একমাত্ৰ ভগৱানেহে জানে আৰু। আজি মই এইখন ঘৰলৈ আহি কিবা এটা মন্দিৰত সোমোৱা নিচিনা মোৰ অনুভৱ হৈছে। কেনেকৈ চলিছিলা হয় তুমি? এই পাচলিকেইটা বিকি, ফল মূলকেইটা বিকি কেইটকা পোৱা তুমি? আকৌ এইবোৰ কিনিব লগা হয় নহয়, আকৌ বিক্ৰী নহ'লে বেয়া হৈ নাযায় জানো? কিনো আৰু কম বাইদেউ, ক'বলৈ হ'লে লাজেই লাগে। প্ৰথমতে মই ঘৰে ঘৰে গৈ মাগিছিলোঁ। সেইকেইটা পইচা গোটাই পেলাই এইটো ব্যৱসায় আৰম্ভ কৰিলোঁ, পাচলি আৰু ফল মূলৰ। তেনেকৈয়ে বিক্ৰী বাৰ্তা কৰি চলি আছোঁ আৰু। কেতিয়াবা বিক্ৰী নহ'লে বৰ দিগদাৰ হয়। কেতিয়াবা কেইটকামান পাওঁ, তাৰে যিটোকে মন যায় আনি খাওঁ আৰু ঘৰত। আগৰ যোনডোখৰ জেগাত বহি মই পাচলি ফল মূল বিকিছিলোঁ, সেইডোখৰ জেগাটো আজিকালি বিক্ৰী একেবাৰে নোহোৱা হৈ থাকিলে। সেইবাবে মই এইডোখৰ আপোনালোকৰ এই জেগাটোত আহি বহিছিলোঁহি আজি। আজি আকৌ মোৰ কপালেই ভাল হ'ল, আপোনালোকৰ পৰিয়ালটোৰ আইতাই মোক পাই গ'ল। মই ধন্যহে হ'লোঁ। এইডোখৰ জেগাত যদি বিকিবলৈ নাহিলোহেঁতেন, আপোনালোকে মোক নাপালেহেঁতেন আৰু ময়ো আপোনালোকক নাপালোঁহেঁতেন। হ'ব দুখ নকৰিবা আৰু, তোমাৰ দুখৰ দিন উকলিছে। এতিয়া আমাৰ ঘৰতে থাকিবা, কাম বনবোৰ কৰিবা। ঘৰৰ চব কাম চাফ চিকুণতাৰ দায়িত্ব তোমাক দিম আৰু। খাবলৈ দিম দুবেলা দুমুঠি, লগতে তোমাক কিবা এটা দিম মাহিলী পইচা। ল'ৰাটোৰ কাৰণে সাঁচি যাবা, লাগিব নহয় পিছত ডাঙৰ হ'লে মানে। হ'ব বাইদেউ, মই চব কৰি দিম। ঘৰৰ চাফ চিকুণতাৰ পৰা আদি কৰি বাহিৰৰ চৌহদটো মই সাৰি পুচি চব চাফা কৰি থ'ম। আপোনালোকে যে মোক থাকিবলৈ জেগা অকণমান দিছে সেয়াই বহুত। আপোনালোকৰ ঘৰত কোন কোন আছে বাইদেউ? আমাৰ ঘৰত মোৰ মানুহজন, তাৰপিছতে মোৰ ল'ৰা ৰিয়াঞ্চ, তাৰপিছত মোৰ বোৱাৰী চেলেনা, মোৰ ছোৱালী জিয়া আৰু আইতা। এয়া আমাৰ এই বোৱাৰীৰ আইতাক। বেছিভাগ সময় আমাৰ ঘৰতে থাকেহি, ভাল পায় আৰু থাকি দিয়াচোন। এই বোৱাৰী আইতাকহে দেই, এই আমাৰ মানুহজনৰ মাক নহয়। আমি এই গোটেইকেইটা প্ৰাণী আৰু ধুনীয়াকৈ থাকোঁ আৰু ঘৰখনতে। বহুত সুখী আপোনালোক, বহুত ধন্য। আপোনালোকৰ যে পৰিয়াল বুলিবলৈ পৰিয়ালটো আছে ধুনীয়াকৈ। মোৰ যে কোনোৱেই নাই, অকল এই পোৱালিটোৰ বাহিৰে। আজিৰ পৰা তুমি মন বেয়া নকৰিবা, আমি আছোঁ নহয়। আৰু কিবা অসুবিধা হ'লে আমাক জনাবা, আৰু মন মাৰি নাথাকিবা এনেদৰে। তোমাৰ বয়স বহুত কম, ইমান সৰুতেই তুমি বয়সস্থ মানুহৰ নিচিনা হ'বলৈ ধৰিছা লাহে লাহে চুলি তুলি সৰি। আমাৰ ঘৰত থাকিলে তোমাৰ মনো ভাল হৈ থাকিব, তোমাৰ স্বাস্থ্যও ভাল হ'ব। অঁ বাইদেউ, চুলি আগতে বৰ এমুঠা আছিলে, এতিয়া চিন্তা কৰি দুখ কৰি যত্নৰ অভাৱত সৰি একেবাৰে কেইডালমানহে আছেগৈ। কপালখন ডাঙৰকৈ ওলাই গৈছে মোৰ। আগতে বৰ ধুনীয়াজনী আছিলোঁ সৰুতে, এতিয়া বৰ বেয়া হৈ গৈছোঁ দেখিবলৈ কষ্ট কৰি। সঁচা পাই, ছোৱালীজনী একদম ইমান কম বয়সতে কিবা বুঢ়ী মানুহৰ নিচিনাকৈ চুলিবোৰ হৈ লৈছে। চিন্তা নকৰিবা, আকৌ গজি আহিব চুলি। মই আমলখি গেলাই থওঁ নহয়, সেই টেমা এটাতে ভৰাই থওঁ। তাই অলপ সেন দিবা তুমি মূৰত, তাৰপৰা চুলিখিনি ধুই দিবা, দেখিবা লাহে লাহে তোমাৰ চুলিবোৰ ডাঠ হৈ আহিব। আকৌ সেই পিঁয়াজৰ চেম্পু এটাও আছিলে আমাৰ ঘৰত, সেইটো সানিবলৈ দিম বাৰু। আইতা কোনটো ৰুম দিওঁ বাৰু এইক থাকিবলৈ? এই সেই আলহী থকা ৰুমটো কাষৰটোকে দি দিয়া ভাল হ'ব নেকি? তাতে সেই চব বিচনা পত্ৰ আছিলে ন, নে কি কোৱা তুমি? অঁ সেই তাকে সেইটো ৰুমকে দি দিওঁ ন, ভাল হ'ব। বৰ্তমান আমাৰ ঘৰৰ মানুহকেইটা নাই, ফুৰিবলৈ অলপ ওলাই গৈছে, আহিব সন্ধিয়া। তোমাক চিনাকি কৰাই দিম চবৰ লগতে। আমাৰ ঘৰৰ মানুহ চব ভাল, টেনশ্যন ল'ব নালাগে, চবেই তোমাক বৰ ভাল পাব। তুমি খালি নিজৰ কামবোৰ কৰিবা সময়মতে, হ'বনে? গম পাইছোঁ বাইদেউ, আপোনালোকক লগ পাই গম পাইছোঁ আপোনালোকৰ পৰিয়ালটোৰ মানুহখিনি সকলোৱে ভাল হ'ব। আপোনালোক ইমান দয়ালু। ইমান দিনে মই বাহিৰত এনেকৈ কাম কৰিলোঁ, কোনেও মোৰ কাৰণে অকণমানো চিন্তা নকৰিলে। আইতাই লগালগ দেখি মোক বেয়া লাগি চব সুধিলে কৰিলে, তাৰপিছত আজি আপোনালোকৰ ঘৰত কাম কৰিবলৈ মোক দিছে। ঠিক আছে, তোমাক ৰুমটো দেখুৱাই দিওঁ ব'লা। আৰু এই পাচলি চাচলিবিলাক তুমি বেপাৰী এটাক মাতি দিম, বিকি দিবা। আজিৰ পৰা এইবোৰ কৰিব নালাগে, ঘৰৰ ভিতৰতে কাম বন কৰিবা থাকিবা। হ'ব আৰু বুজিছা। ধন্যবাদ বাইদেউ, ধন্যবাদ।
মোক যে ইমানকণ সহায় কৰাৰ কাৰণে আপোনালোকক কি বুলিনো মই ধন্যবাদ দিম আৰু আপোনালোকৰ আৰু জয় জয় মই হওক। ঘৰখন ৰজা ঘৰৰ নিচিনা লাগি সোমাওঁতেই লাগিছে আৰু যাতে আপোনালোকৰ আগলৈ উন্নতি হওক তাকে কামনা কৰিছোঁ আৰু বন্ধুসকল, এই শেৱালি নামৰ ছোৱালীজনীক পাই পেলাই মই আমাৰ ঘৰলৈকে লৈ আহিলোঁ কাম কৰিবলৈ। খণ্ডটিয়ে যি এইখিনিতে সামৰিছোঁ। আগলৈ যদি কি হ'ল আপোনালোকে চাবলৈ বিচাৰে তেতিয়াহ'লে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। তেতিয়াহে লগে লগে পিছৰ খণ্ডবিলাক চাবলৈ পাব। আৰু ঘণ্টা বটনটো দবাবলৈ কিন্তু নাপাহৰিব দেই বন্ধুসকল। ঘণ্টা বটনটো দবাই দিব। আজিলৈ আহিছোঁ আৰু কেনেকুৱা পালে ভিডিঅ'টো কমেণ্টত জনাবলৈ নাপাহৰিব।